নমস্কাৰ মই সকলো ৰাইজলৈ সেৱা জনাইছো আৰু মোৰ মৰম যাচিছো। মোৰ প্ৰথমতে পৰিচয়টো দিছো। মোৰ নাম কল্পনা বৈশ্য। মই এগৰাকী সাধাৰণ গৃহিণী বুলি ক'লেই হ'ব। বিয়াৰ আগতে যদিও শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিলো, মিউজিকৰো মই ভায়লিনত মিউজ কৰিছিলো, মিউজিক স্কুলতো কাম কৰিছিলো। কিন্তু বিয়াৰ পিছত মই সকলো এৰি দিছো আৰু মই ইউটিউবত এই কথাখিনি ক'ব বিচাৰিছো। কিছুমান মই সমাজৰ কথা ক'ব বিচাৰিছো আৰু এই ইউটিউবত যিখিনি মই উঠাম বিভিন্ন ধৰণৰ কথা ক'ম, সমাজৰ কথাও ক'ম, তাৰপিছত আমাৰ ৰীতি নীতি পৰম্পৰাবিলাকো ক'ম মাজে মাজে। তাৰপিছত কিছুমান খাদ্যও মই কেতিয়াবা দিম। মই বনাওঁ খাদ্য বনাই ভাল পাওঁ। মাষ্টাৰ চেফতো মই জইন কৰিছিলোঁ। তাৰপিছত মই এতিয়া শাহু শহুৰ দেউতা মাৰ সোঁৱৰণত এইখিনি মই ইউটিউবৰ দ্বাৰাই ৰাইজক যিখিনি জনাব ওলাইছোঁ সেইখিনি তেখেতসকলৰ সোঁৱৰণত আগবাঢ়িছোঁ সকলোৰে আশীৰ্বাদ লৈ। দেউতাৰ নাম মোৰ, অলপতে দেউতাই ঢুকাল। দেউতা স্বৰ্গীয় হৰগোবিন্দ বৈশ্য। মোৰ দেউতাই কবিতা লিখে, কবিতা পুথিও লিখে, উপন্যাস লিখে, গীত লিখে আৰু চাকৰি কৰিছিল দেউতাই আৰু খুব সাধাৰণভাৱে জীয়াই আছিল আৰু সকলো কথা বৈজ্ঞানিকভাৱে লৈছিল। পঢ়া শুনাত খুব ভালে আছিলে দেউতাই। আৰু মাও ক্লাছ 10লৈ আছিলে, সেই সময়তে ক্লাছ 10ত বিয়া দিলে। মাও ঢুকাইছে। মাৰ নাম স্বৰ্গীয় বিদ্যা ভতি দেৱান। আৰু মোৰ শাহু শহুৰো ঢুকাইছে। শহুৰৰ নাম স্বৰ্গীয় যাদৱ চন্দ্ৰ বৈশ্য, শাহুৰ নাম স্বৰ্গীয়া ৰাজুবালা বৈশ্য। দুই এটা কথা কওঁতে ভুল হয় আৰু বেছি মই সমাজত নায়ে, ঘৰৰ বা ঘৰুৱাভাৱে সাংসাৰিকভাৱে বহুত ব্যস্ত হৈ আছিলো। এতিয়া মোৰ প্ৰায় কমিছে আৰু ব্যস্ততা। সেইকাৰণে ছোৱালী বা ল'ৰাই কৈ থাকে, মা তুমি কিবা এটা কৰা। মই আৰু গল্পও লিখিছিলো, কবিতাও লিখিছিলো, দিছিলো মই মেগাজিনত। আৰু তাৰপিছত মোৰ হাজবেণ্ডৰো পৰিচয়টো অলপ দিওঁ। এখেতৰ নাম শ্ৰীযুত দুৰ্গামোহন বৈশ্য। এখেতে পুলিচত কাম কৰিছিল, SP হিচাপে ৰিটায়াৰ কৰিলে। তেওঁ নিজে চাকৰিৰ পৰা 2 বছৰ থাকোঁতে নিজে ৰেজিগনেশ্যন দিলে। এতিয়া বৰ্তমান আমি কানাডাত আছো টুৰিষ্ট হিচাপে। ছোৱালী পঢ়ি আছিলে, এই এমাহ আগতে চাকৰিত জইন কৰিছে। এতিয়া মই অলপ মুকলি হৈছো আৰু। ল'ৰাই চাকৰি আগতে জইন কৰিছে, সি জাৰ্মানত থাকে। তাৰ নাম শিৱশংকৰ বৈশ্য। সি IITৰ পৰা কম্পিউটাৰ চাইন্স পাছ কৰি তাৰপিছত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কৰিলে মাষ্টাৰ্ছত জাৰ্মানত। এতিয়া BMWত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হিচাপে কাম কৰি আছে। আৰু ছোৱালীও গুৱাহাটী IITৰ পৰা ডিজাইন বুলিয়ে কয়, এইটো ডিজাইনত পাছ কৰি কানাডাত মাষ্টাৰ্ছ কৰিলে তাই। মই ছাবজেক্টবিলাক বিশেষকৈ কৈ থকা নাই। তাই এতিয়া চাকৰি পাইছে টৰন্টো ডমিনিয়নত, ছিনিয়ৰ ৰিচাৰ্চাৰ হিচাপে কাম কৰি আছে তাই। এতিয়া অনলাইনে হৈ আছে চব কাম। তথাপি মই আজিৰ পৰা ইউটিউবত অলপ সমাজৰ কথা ক'ম বুলি ভাবিছো। অলপ কিছুমান কথা মানে বৈজ্ঞানিকভাৱে ভাবি চালে মানে কিছুমান কথাৰ অৰ্থ নাথাকে আৰু সেইবিলাক কথাই বহুত বাধা দিয়ে সমাজত। গল্প আকাৰে বা কবিতা আকাৰে লিখি ইমান উপকৃত হ'ব পৰা নাই। মই লিখিছিলো বিয়াৰ ক্ষেত্ৰত গল্পটো, যে বিয়াৰ ক্ষেত্ৰত ৰাহি যোৰা চোৱাতকৈও মানে আমাৰ যিটো AIDS বেমাৰ সমাজৰ, সেই AIDS বেমাৰটো টেষ্ট কৰিব লাগে। মই বিশেষকৈ শুনিছিলো জাহ্নৱী যে তেখেতৰ গিৰিয়েকৰ AIDS বেমাৰ হৈছিল, তাৰপিছত তেখেতৰ হ'ল, ছোৱালীৰ হ'ল। সেই কথাটো শুনি মই গল্পটো লিখিছিলো আৰু আমাৰ এওঁলোকৰ পুলিচৰ মেগাজিনত প্ৰকাশ পাইছিল।
আৰু কবিতা লিখিলেও বাস্তৱ কথাবিলাক লিখো মই ইয়াতে কানাডাৰ মেগাজিনত ওলাইছে মোৰ কবিতা দেউতাৰ কবিতা মোৰ ছোৱালীৰ কবিতা এনেকৈ এতিয়া মই বিশেষকৈ কথা ক'ব বিচাৰিছো যে আমি মানুহ হিচাপে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বুলিয়ে কওঁ মই ভগৱানৰ ওচৰত যেতিয়া সেৱা জনাওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মানুহ জীৱ জন্তুৰ ওপৰত মই সকলোকে ভালে থাকিবৰ কাৰণে প্ৰাৰ্থনা কৰোঁ মানুহ হিচাপে আমি এটাই জাতি আৰু এইবিলাক কথা মই কতো পঢ়ি বা ক'ৰ পৰা আয়ত্ত কৰা নাই মোৰ নিজৰ মনত কিছুমান ভাৱ হয় যে মানুহ হিচাপে আমি একলগ হৈ আমি কিয় থাকিব নোৱাৰো কিয় জাতি ভেদ ধনী দুখীয়া ভাল বেয়া এইবিলাক কথা সমাজত বিশেষকৈ আহিব নালাগে কিন্তু যিবিলাক খুব দুখৰ কাম সেইটো কামততো সকলোৰে চকু পৰে কিন্তু নিজেই যেতিয়া মানুহজন ভাল হয় সমাজত এনেকুৱা বেয়া মানুহ ওলাই আহিব নোৱাৰে আৰু মই বিশেষকৈ কওঁ মোক বেয়া নাপাব মাতৃবিলাকে পঢ়া শুনা হওক বা কম পঢ়াই হওক বা বেছি পঢ়াই হওক ল'ৰা ছোৱালীক মানে সৰুৰ পৰা পঢ়া শুনাৰ লগত নৈতিক জ্ঞান কিছুমান দিব লাগে বা এইটো খালে বেয়া সেইটো খালে বেয়া বা এনেকুৱা বেয়া বা সেনেকুৱা বেয়া বা আমি আনক দুখ দি লাভ নাই এইবিলাক কথা নিজৰ মাতৃ যদিও নাই পিতৃজনে হলেও আচলতে দুয়োজনকে লাগে মাতৃ পিতৃ তথাপি মাতৃজনে যদি শিকাই যায় মাতৃজনীয়ে যে এইটো কাম বেয়া সেইটো কাম বেয়া সেইটো তেতিয়া ল'ৰা ছোৱালী শিক্ষাৰ লগতে নৈতিক জ্ঞানখিনিও শিকি যায় আমি দেউতাৰ পৰা বহুত নৈতিক জ্ঞান শিকিছিলো মা অলপ ইমোচনেল আছিলে মা বেছি নকৈছিল এইবিলাক কথা ঘৰুৱা কামত ব্যস্ত আছিলে আৰু তাৰ পিছত মই বিয়াৰ পিছত শাহুৰৰ পৰাও কি বহুত কথা জানিছো আৰু এনেকৈ মানে নৈতিক জ্ঞান বহুত পাইছো আৰু এতিয়া মই প্ৰথমতে আজি ক'ব বিচাৰিছো আমি মানুহ হিচাপে একগোট হৈ থাকিব লাগে বহুতে কয় আপোন ভালে জগত ভাল আৰু দ্বিতীয়তে কওঁ ভগৱান ভগৱান বুলি আমি যে চিঞৰি ক'ত আছে ক'ত যাম ক'ত ভগৱানক বিচাৰি যাম এইটো মই সিমান নাভাবো অন্তৰত ভগৱানৰ ভাৱটো ৰাখিব লাগে সকলোৱে ভগৱানৰ ভাৱটো ৰাখিলে ভাল আৰু ভগৱানৰ ভাৱটো ৰাখি এটা কথা সদায় মনত ৰাখিব লাগে মানুহৰ কাৰণে আনৰ দুখত দুখী হোৱা আনৰ সুখত সুখী হোৱা যিজন মানুহ সেইজন মানুহে ভগৱানক সঁচাকৈয়ে বিচাৰি পায় আৰু সেইজন মানুহক কোনেও বেয়াও নাপায় সেনেকুৱা সকলোৱে যদি হ'ব বিচাৰে আমাৰ কোনো অৰাজকতাৰ সৃষ্টি নহয় আৰু সমাজত ভেদ ভাৱ ধনী দুখীয়া ভাল বেয়া এইবিলাক কথা আহি নপৰে মই প্ৰথমতে আজি ক'ব বিচাৰিছো যে আমি মানুহবিলাকে জাতি ভেদ লৈ কিয় বেছি বিচাৰি থাকো আমি মানুহ ভগৱানৰ পৰা অহা একোটা অংশ মানুহ সকলো মানুহে ভগৱানৰ পৰা অহা এটা অংশ আৰু আমি মানুহক যেতিয়া সেৱা শুশ্ৰূষা কৰো সেইখিনি ভগৱানে আমাৰ পৰা আমি প্ৰাৰ্থনা কৰা হিচাপতে লয় যে এজন খুব ভোকাতুৰ মানুহক আমি যেতিয়া খুৱাওঁ মানুহজন সন্তুষ্ট হয় কিন্তু আজিকালিৰ দিন হিচাপে অলপ ভাবিও চাব লাগে হঠাৎ মানে অকলে কিছুমান কাম কৰিবলৈও দিগদাৰ কিন্তু মানে মনত যেতিয়া শুদ্ধ এটা ভাৱ থাকে এজন মানে আমি কিছুমানে কয় এইজন মানুহ বেয়া সেইজন মানুহ বেয়া আমি শুনি লওঁ কিছুমানে বিশ্বাসে কৰি লয় আৰু কিছুমানে হয়তো জানিব বিচাৰে কিনো বেয়া মই সেইটো লাইনৰে মানুহ মই জানিব বিচাৰো কিনো বেয়া আৰু মই মানুহৰ লগত খুব খোলাকৈ কথা কওঁ ভাল পাওঁ আনৰ দুখ সুখ বুজিবলৈও ভাল পাওঁ এতিয়া মই আজি বেছি নকওঁ যে আমাৰ জাতিভেদটো প্ৰথমতে যদি আমি নোহোৱা কৰো তেতিয়া আমাৰ খুব সুশান্তিৰ স্থাপন হ'ব আমি এতিয়া কানাডাত আছো ছোৱালীৰ লগত টুৰিষ্ট হিচাপে আছো ইয়াত দেখিছো জাতি ভেদ বা ধনী দুখীয়া এইটো সৰু চাকৰি কৰে সেইটো ডাঙৰ চাকৰি কৰে একোৱে নাই ভেদভাৱ ধুনীয়াকৈ সকলোৱে আছে সকলোকে হাই হেল্ল' কৈছে
কিছুমানৰ এখন সমাজো আছে, আমাৰ ইয়াতো আছে, আমাৰ অসমীয়া সমাজ আছে, আমি তাতে ফাংচন কৰোঁ, বিহু বুলি গান গাইছো বা সেনেকৈ সকলোতে আছে এখন সমাজ, অসমীয়া সমাজ বা ভাৰতীয় সমাজ, সকলোৱে লগ লাগে। আৰু আজি মই কথাটো কওঁ কিয়, আমাৰ সমাজত হিন্দু মুছলিম বুলি বহুত অৰাজকতাৰ সৃষ্টি হৈছে। হিন্দুৰ ঘৰত মুছলমানসকলে ক'ব নাযাবা, হিন্দুবিলাকে ক'ব নাযাবা, কিন্তু সকলোৱে নহয় একে। কিছুমানে হিন্দুৰ ঘৰত মুছলমানবিলাকে নাখায় বা মুছলমানৰ ঘৰত হিন্দুবিলাকে নাখায়। আৰুতো বিয়া বুলি ক'লে বহুত হাহাকাৰ হৈছে। বিয়া আমাৰ বহুত আগৰ পৰাই হৈছে হিন্দু আৰু মুছলমানৰ ভিতৰত, কিন্তু কি হয়, সমাজে মানুহঘৰক আলাগ কৰে। বা ছোৱালীজনী যদি মুছলমানৰ ল'ৰাৰ লগত বিয়া হৈছে, তেতিয়া ছোৱালীজনীক মানে মাহঁতৰ ঘৰত আহিব নিদিয়ে। আৰু ল'ৰাও যদি হিন্দুৰ ছোৱালী বিয়া কৰাইছে, মুছলমানৰ মানুহবিলাকে অলপ তেখেতক বেয়াকৈ চাইছে। আচলতে এইটো একো অৰ্থই নাই। কিনো অৰ্থ আছে? আমি ইয়াতে দেখিছো হিন্দু মুছলিম খ্ৰীষ্টান সকলোৱে গো মাংস খায় বহুত ঠাণ্ডা কাৰণে। আমি খোৱা নাই এতিয়া, কিন্তু বহুতে খায়। ইয়াতে কোনো মানে খোৱাৰ লগত, পিন্ধা উৰাণৰ লগত, ধৰ্মৰ লগত জাতিভেদ নাই। আৰু সেইবাবে ধুনীয়াকৈ সমিলমিলভাৱে চলি আছে। আমি গমেই নাপাওঁ কোনটো মুছলমান, কোনটো কি, কোনটো বা কোনজন হিন্দু, কোনজন কি। বিশেষকৈ কথা ক'ব গ'লে আমি তৎক্ষণাত নিবিচাৰো এইজন কি এইজন কি। আৰু তেওঁলোকৰ মাজত বিয়াও হৈছে, অপেনলি বিয়া হৈছে, একো বাধা অহা নাই। কিন্তু আমাৰ অসমীয়া সমাজত বা ভাৰতীয় সমাজত বহুত বাধাৰ সৃষ্টি আহি পৰে। মই এটা কথা ভাবো যে মই 3টা ল'ৰা আনিছো বা এজনী ছোৱালীও আনিছো, 2টা ল'ৰা আনিছো, এজনী ছোৱালী আনিছো। তাতে মই কাকো নামো কোৱা নাই, একো কোৱা নাই। সুধিছো যে ইয়াৰে কোনজন হিন্দু, কোনজন মুছলিম ধৰিব পাৰিবনে? বহুতে কয় নোৱাৰো, নোৱাৰে, চাই ধৰিব নোৱাৰে যদি তেখেতসকলে পৰম্পৰা হিচাপে সাজপাৰ নিপিন্ধে। আৰু বহুত ডাঙৰ ডাঙৰ মানুহেও কয় হিন্দু মুছলিম বা এটা ভেদভাৱ দেখায়। আৰু মানে হিন্দুৰ পৰা মুছলিম বিলাক আঁতৰি থাকে, মুছলিমৰ পৰা হিন্দু বিলাক আঁতৰি থাকে। কিন্তু এই ভেদভাৱটো মানে ভাল নালাগে। মানুহ হিচাপে আমি এক হৈ থাকিব লাগে। যদি চাইণ্টিফিক বা বৈজ্ঞানিক পদ্ধতিত ক'ব পাৰে মই যে এই এজনী ছোৱালী 2টা ল'ৰা আনি দিছো, কিবা টেষ্ট বা ব্লাড হওক বা জিন হওক, কিবা টেষ্ট কৰি ক'ব যদি পাৰে এইটো হিন্দু এইটো মুছলমান, তেতিয়া মই বিশ্বাস কৰিম। কিন্তু কিবা এটা আছে। কিন্তু ভাবিবলৈ গ'লে একো নাই। খাদ্যৰো একো তাৰতম্য নাই। ঠাণ্ডা দেশত বহুতে গৰু খায়, আমাৰ হিন্দু সমাজত অলপ আছে। হিন্দু বিলাকে ক'ব আমি গৰু পূজা কৰো, কিন্তু সেই হিন্দু বিলাকে আহি আমাৰ কানাডা হওক বা জাৰ্মান হওক বা আমেৰিকাই হওক বা যিকোনো ঠাইত হওক, সকলোৱে নহয় বেছিভাগে খাইছে, গো মাংসও খাইছে। আচলতে আমি গৰুক পূজা কৰো, আমি এইটো ভাল নাপাওঁ, পূজা কৰো কাৰণে নাখাওঁ। আৰু মানে বৈজ্ঞানিক ভাৱে যেতিয়া প্ৰমাণ দিব নোৱাৰে মানুহৰ বডিৰ পৰা কিবা পৰীক্ষা কৰি, তেতিয়ালৈ মানুহ মানে এটা জাতিৰ বুলিয়ে ধৰিব লাগে। আৰু তেতিয়া বাধা বিশৃংখল যুদ্ধ এইবিলাক আহি নপৰে। আৰু মই সদায় সেইটোৱে বিচাৰো, মানুহ মানে এটাই জাতি আৰু ভগৱানৰ অংশ। আৰু মানুহ হিচাপে মানুহক ভাল পাওঁ, জীৱকো ভাল পাওঁ, সকলোকে ভাল পাওঁ। আনৰ দুখত দুখী হোৱা, আনৰ সুখত সুখী হোৱা এই ভাৱটো আছে। সেইকাৰণে সমাজত কিছুমান কথা কৈ যাম। আৰু কিছুমান মানে বৈজ্ঞানিক ভাৱে নহয়, এনেই কিছুমান মানে চলি অহা কথাত মানুহৰ বহুত বাধা বিশৃংখল আহি পৰিছে। আজি অকল মই ধৰ্মৰ কথাটো কৈছো, কিন্তু মই সমাজত কিছুমান চলি থকা নীতি নিয়মো কৈ যাম।
কিন্তু মই সেই বুলি ইমান জানা মানুহ নহয়। কিছুমান গল্প আকাৰে কবিতা আকাৰে নিলিখি মই ইউটিউবৰ দ্বাৰাই ক'ব বিচাৰিছো। আৰু কোৱা কাৰণে মোক হয়তো বহুতে অলপ বেয়াও পাব পাৰে যে সেইটোনো কি কথা ক'লে, কিছুমানে বেয়া নাপাবও পাৰে। আৰু মই এইটো কোনো সংগ্ৰাম হিচাপে বা যুদ্ধ হিচাপে কোৱা নাই, মোৰ এটা মনত খেলি থকা ভাৱ প্ৰকাশ কৰিছো। আৰু আপোনালোকৰ লগত মই আহিম মাজে মাজে, গান গোৱা নাচা সকলোখিনিৰ পৰা মই সৰুৰ পৰা আছো, কিন্তু এতিয়া বহুত বাদ পৰিছে। মাজে মাজে সেইবিলাকো দিম, খাদ্যও দিম, সমাজৰ কথাও কম। আৰু বাকী আপোনালোকো শুদ্ধ মনেৰে সত্য পথেৰে আগবাঢ়ি যাওক। আৰু মই এইটোকত ছাবস্ক্ৰাইব কৰিবও নকওঁ, লাইক কৰিবও নকওঁ, কিন্তু আপোনালোকে ভাল পাইছে নে নাই কথাখিনি কমেণ্টছত জনালে অলপ সুখী হ'ম। আহিম, মই ভিডিঅ'ত আহি থাকিম। আপোনালোকক শেষত আৰু এটা সেৱা জনালো আৰু মোৰ অন্তৰৰ মৰম যাচিলো।